গান্ধী জয়ন্তী উপলক্ষে ভাৰতীয় সাংবাদিক সংঘ চমুকৈ AIJৰ ৰূপহী আঞ্চলিক সমিতিৰ এক প্ৰশংসনীয় পদক্ষেপ। আজি 2 অক্টোবৰ সমগ্ৰ ভাৰতবৰ্ষত আজিৰ দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। তাৰে লগত সংগতি ৰাখি ভাৰতীয় সাংবাদিক সংঘ চমুকৈ AIJৰ ৰূপহীহাট আঞ্চলিক সমিতিৰ সৌজন্যত গান্ধী জয়ন্তী উপলক্ষে সাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুৱাৰ ভাগৰে পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে হিঙিমাৰী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো অসুস্থ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ, চৌহদ পৰিষ্কাৰ, বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে সাংবাদিকসকলে। কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰূপহীহাটৰ জ্যেষ্ঠ সাংবাদিক মনিৰুল হুছেইন, দৈনিক অগ্ৰদূতৰ সাংবাদিক বাহাৰুল ইছলাম, ভাৰতীয় সাংবাদিক সংঘৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল শইকীয়া, ৰূপহীহাট ভাৰতীয় সাংবাদিক সংঘৰ সভাপতি আবুল বাছাৰ, উপ-সভাপতি আব্দুল্লাহ, সংখ্যালঘু নেতা জাকাৰিয়া হক চৌধুৰীৰ লগতে সক্ৰিয় সাংবাদিকসকল। শিঙিমাৰীত এক অনুষ্ঠান কাৰ্যসূচী লৈছে ভাৰতীয় সাংবাদিক সংঘৰ আঞ্চলিক সমিতিয়ে, ৰূপহীহাট আঞ্চলিক সমিতিয়ে। সকলোকে ধন্যবাদ জনাইছোঁ। মই জিলা সমিতিখনৰ মই সম্পাদক হিচাপে ইয়াত উপস্থিত আছোঁ আৰু ইয়াত যিসকল জ্যেষ্ঠ সাংবাদিক আছে সকলোকে আজিৰ এই জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত আছে এগৰাকী জ্যেষ্ঠ সাংবাদিক, আমাৰ সকলোৰে অগ্ৰজ, আমাৰ সকলোৰে গুৰু এই সংবাদ ক্ষেত্ৰখনৰ বাহাৰুল্লাহ অগ্ৰদূতৰ এগৰাকী স্থানীয় সংবাদদাতা, তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। নমস্কাৰ। এই 2 অক্টোবৰ মহাত্মা গান্ধী জয়ন্তীৰ জন্মদিন উপলক্ষে ভাৰতীয় সাংবাদিক সঞ্চৰ পৰা শিঙিমাৰী BBFCৰ ৰোগীসকলক ফলমূল বিতৰণ কৰে। সাংবাদিকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গছপুলি ৰোপণ হ'ব। আপোনালোকৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আপোনালোকে এই সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। ধন্যবাদ। আমাৰ মহামানৱ মহাত্মা গান্ধীৰ আজি গান্ধী জয়ন্তী 2 অক্টোবৰ গোটেই বিশ্বত তেখেতৰ এই দিনটো পালন কৰি আছে আৰু আমাৰ সমগ্ৰ ভাৰতবৰ্ষতো আপোনাৰ পালন কৰিছে। তাৰে লগতে সংগতি ৰাখি আমাৰ ভাৰতীয় সাংবাদিক সংঘ আপোনাৰ নগাঁও জিলাৰ ৰূপহী যিটো আঞ্চলিক সমিতি আছে, সংঘ আছে, তাৰে সৌজন্যত আমি শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যিবিলাক ৰোগী আছে ৰোগীসকলৰ মাজত ফল মূল বিতৰণ কৰিলোঁ আৰু আমাৰ বৃক্ষৰোপণ আছে আৰু চাফাই অভিযান আছে আৰু তাৰে আমাৰ আজি সংগ দিছে আমাৰ কলিয়াবৰ যিজন আপোনাৰ সংখ্যালঘু অধ্যক্ষ ইমৰান হুছেইন আৰু যিজন আপোনাৰ BJP ৰূপহীহাটৰ প্ৰাক্তন প্ৰাৰ্থী আছিল আপোনাৰ জাকাৰিয়া হক চৌধুৰী, তেখেতক আমাৰ লগত সংগ দিছে। তেখেতক দুজনক ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই অঞ্চলৰ বিশিষ্ট সমাজৰ হৈ কাম কৰি থকা আৰু বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকল আহিছে, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু এই মহাত্মা গান্ধী মহামানৱৰ যি বাণী এইবিলাক আমাৰ মাজত প্ৰচাৰ কৰিব লাগে। তেখেতৰ অহিংসা পৰম ধৰ্ম তেখেতৰ নীতি আছিল। আজি আপোনালোকে নিশ্চয় জানে বিশ্বত আপোনাৰ অশান্তিৰ সৃষ্টি হৈ আছে। আপোনাৰ এই ইজৰাইল তুৰস্ক, ইজৰাইলে আপোনাৰ পেলেষ্টাইনৰ ওপৰত আক্ৰমণ কৰি আছে, আকৌ ৰাছিয়া ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰি আছে। যুদ্ধ বিগ্ৰহ কোনো বস্তু সমাধান নহয়, শান্তি আৰু অহিংসাৰে আমাৰ আগবাঢ়িব লাগিব। গতিকে আমি এটা মেছেজ দিব লাগে যে মহাত্মা গান্ধীৰ যিটো বাণী আছে সেই প্ৰচাৰ হ'ব লাগে।